মই আপোনালোকৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা তথা চমুকৈ কলিয়াবৰ জিলা সমিতিৰ ফালৰ পৰা সমূহ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে সমূহ অসমবাসীলৈ পবিত্ৰ ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াৰ যোগেদি আজি আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত প্ৰত্যেক জিলা সমিতিত প্ৰত্যেক আঞ্চলিক সমিতিত বৰ্তমান অসমৰ পৰিস্থিতিৰ ওপৰত যি বাংলাদেশীৰ নামত স্বদেশী ব্যক্তিসকলক অন্যায়ভাৱে আপোনাৰ অত্যাচাৰ চলাইছে অসম চৰকাৰে, আজি তাৰ প্ৰতিবাদত আমি প্ৰত্যেক ঈদগাহ ময়দানত আমাৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ আমি সাব্যস্ত কৰোঁ। উক্ত প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰক এটা কথাই ক'ব বিচাৰোঁ, আজি আমি বাংলাদেশীৰ ছাপোৰ্টত আমি নাই। বাংলাদেশী আমাৰ অসমৰ পৰা ভাৰতৰ পৰা নাইকিয়া হ'ব লাগে, তাৰ কাৰণে আমি সম্পূৰ্ণ আশাবাদী আৰু চৰকাৰক যিমান পাৰোঁ আমি সহায় সহযোগিতা কৰিম। ইয়াৰ যোগেদি যিসকল ব্যক্তিৰ আপোনাৰ অৰিজিনেলি প্ৰমাণ পত্ৰ থকাৰ পাছতো আমি দেখা পাইছোঁ কিছুমান ব্যক্তিক হাৰাশাস্তি হৈ আছে। কেইদিনমান আগতে কিছুমান ব্যক্তিক বাংলাদেশলৈ প্ৰেৰণ কৰিছিলে, তাৰ পৰা কিছুমান ব্যক্তিক উভতাই আনিছে আৰু কিছুমান ব্যক্তি ডিটেনশ্যন কেম্পত আছে। আমাৰ কথাটো হ'ল যিসকল ব্যক্তিৰ অৰিজিনেলি উপযুক্ত প্ৰমাণ পত্ৰ আছে স্বদেশী ব্যক্তিক বিদেশী বুলি হাৰাশাস্তি কৰিব নালাগে। চৰকাৰে অতি শীঘ্ৰে এই হাৰাশাস্তি বন্ধ কৰিব লাগে। আৰু বিশেষকৈ 1971 চনৰ 25 মাৰ্চৰ পাছত অহা সি হিন্দুৱে হওক সি মুছলমানেই হওক যিকোনো ধৰ্মৰ মানুহে হওক, সি যদি আমাৰ ভাৰত তথা অসমত বসবাস কৰি আছে এজনকৈ বিচাৰি পেলাই চৰকাৰে যাতে এই আমাৰ অসমৰ পৰা ভাৰতৰ পৰা ওলাই দিয়া তাৰ কাৰণে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিশেষকৈ স্বদেশী ব্যক্তিসকলক যাতে কোনো ধৰণৰ হাৰাশাস্তি নকৰে তাৰ কাৰণে আমি চৰকাৰক তীব্ৰভাৱে দাবী জনাইছোঁ। আৰু লগতে আমাৰ যি ৱাকাফ আইন চৰকাৰে অতি শীঘ্ৰে বাতিল কৰিব লাগে তাৰ প্ৰতিবাদো আমি আজি কৰিছোঁ। আৰু লগতে আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ যি ভাতৃত্ববোধৰ এনাজৰী আজি এই পবিত্ৰ ঈদৰ দিনাৰ পৰাই আমি বিচাৰিছোঁ যে আমাৰ যি হিন্দু মুছলমানৰ ঐক্য সমাজ আৰু শংকৰ আজানৰ মিলনভূমি বুলি কৈছিলে সেইখিনি যাতে পুনৰাই উভতাই আহে। কোনো ৰাজনৈতিক দলৰ মানে কিবা উচতনিমূলক বক্তব্যৰ দ্বাৰাই যাতে আমাৰ মাজৰ পৰা যি ভেদাভেদ সেইখিনি নাইকিয়া নহয় তাৰ কাৰণে আমি সমূহ অসমবাসীক আহ্বান জনাইছোঁ। আমি হিন্দু মুছলিম ভাই আমি একেলগে বসবাস কৰোঁ। আমি বাংলাদেশীৰ বিৰোধিতা এতিয়াও কৰি আছোঁ, আগতো কৰিছোঁ, অনাগত দিনতো কৰিম। 1971 চনৰ 25 মাৰ্চৰ পাছত অহা যিকোনো ব্যক্তি হিন্দুৱে হওক মুছলমান হওক তাক অসম তথা ভাৰতৰ পৰা বাহিৰ কৰি দিব লাগে। সেইটোৰ ওপৰত চৰকাৰে যিমান পাৰে কঠোৰ হওক তাত আমি সম্পূৰ্ণভাৱে সহযোগ কৰিম।